এতিয়াও বিশ্বাস কৰিবলৈ টান আৰু যিদৰে অসমৰ ৰাইজ আৰু জুবিনদাৰ অনুৰাগীসকল ভাঙি পৰিছে, কান্দিছে, গান গাইছে, জয় জুবিনদাৰ শ্লোগান দিছে। আমি মাত্ৰ অনুৰোধহে ক'বলৈ পাৰোঁ যে আমি সকলোৱে জুবিনদাৰ গীত, আদৰ্শ আৰু স্পষ্টবাদী ব্যক্তিত্ব সজীৱকৈ ৰাখিব লাগে, ধৈৰ্য ধৰিব লাগে। এনেকৈ যেন লাগিছে যে প্ৰভু ঈশ্বৰে নিজে বিচাৰিলে আমি এতিয়া আগন্তুক দিনত কেতিয়াবা বিহু মঞ্চত, কেতিয়াবা অসমীয়া চলচ্চিত্ৰৰ ভিতৰত, কেতিয়াবা এটা সাংস্কৃতিক মঞ্চত বা ব্যক্তিগত ক্ষেত্ৰত আমি দেখা নাপাম, আলোচনা কৰিবলৈ সুবিধাটো নাপাম, তেখেতৰ কথাবোৰ শুনিবলৈ নাপাম। এটা অপূৰণীয় ক্ষতি। আৰু এই মুহূৰ্তত মই সকলোকে অনুৰোধ কৰিছোঁ যে আহক আমি মিলিজুলি অসমৰ জনসাধাৰণে এনেকুৱা এটা ঐতিহাসিক বিদায় জুবিনদাক দিওঁ, যাৰ পিছত তেখেতৰ আত্মা অলপো সন্দেহ নকৰে যেন যে অসমৰ ৰাইজে তেখেতক কিমান মৰম কৰিছে, কিমান শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু আজি কিমান দুখত আছে। এই মুহূৰ্তত আমি গৰিমা বৌৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ।